আসসালামু আলাইকুম। আজি মই আকৌ এটা দীঘলীয়া ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। এয়া চাওক আজি মই কি বনাব ওলাইছোঁ। দেখিছেনে, এয়া শুকান বগৰী আৰু ইয়াৰ লগতে মই তেতেলীও মিলাম। আজি মই শুকান বগৰী আৰু তেতেলী দি মিঠা চাটনি বনাম। এয়া মই এতিয়া এখন চাকনি লৈছোঁ আৰু এখন কাপোৰ লৈছোঁ। কাপোৰখন মই ডাবুল লৈছোঁ ভাঁজ কৰি। এয়া 1 কিলো গুড় লৈছোঁ। গুড়খিনি মই পানী দি গলাই ল'লোঁ গেছত। সেইটো মই দেখুওৱা নহ'ল, গুড়খিনি যে মই পানী দি গলাইছোঁ গেছত, সেইটো স্কিপ হৈ গ'ল। বাৰু আপোনালোকে বুজি পাইছেই, গম পাবই, জানেও আপোনালোকে। এতিয়া মই এয়া চাকনিত ঢালি দিলোঁ। এতিয়া মই এইখিনি অকণমান দাঙি দিম, পটককৈ মানে সোনকালে হেৰি হৈ যাব, চাকি যাব। এয়া চাওক, এয়া দেখিছেনে। এতিয়া মই এইখন আঁতৰাই দিম আৰু মই এতিয়া গুড়খিনি ল' ফ্লেমত গুড়খিনি মই এতিয়া উতলাম। এয়া ইয়াতে মই দিছোঁ নহৰু, 3 ফুটা নহৰু দিছোঁ। এতিয়া মই এইখিনি ভালদৰে মিশ্ৰণ কৰিম। তাৰপিছত মই এইখিনি উতলিব দিম লাহে লাহে। মই এতিয়া নলৰাওঁ, এইখিনি মই এনেদৰে লৰাই মিশ্ৰণ কৰিছোঁ। কৰি মই এতিয়া এইফালে মই এইখিনি উতলিব দিম আৰু সিফালে মই গেছত এয়া ক'লা জিৰা লৈছোঁ, আজৱাইন লৈছোঁ, চফ লৈছোঁ, মেথি আৰু লগতে লৈছোঁ অকণমান জিৰা। এই পাঁচফোৰণখিনি মই এতিয়া হাই ফ্লেমত দিম। মই ইয়াৰ ওপৰত হাতখন দি মই চাম কিমানখিনি মানে গৰম ভাপ উঠিছে। যেতিয়া মোৰ হাতত অকণ গৰম ভাপ লগা যেন লাগিব, তেতিয়াই মই এইখিনি লাহে লাহে ল' ফ্লেমত মই এইখিনি ভাজিম। অকণমান মানে লৰাই থাকিম, কণ্টিনিউৱাছলি লৰাই থাকিম। এয়া মই এতিয়া চালোঁ, মোৰ অকণমান গৰম ভাপ উঠিছে। এতিয়া মই ল' ফ্লেমত দি এয়া লৰাই আছোঁ। যেতিয়া মোৰ মছলাখিনি অকণমান ফুটা ফুটা যেন মই আৱাজ পাম, তেতিয়াই মই এইটো অফ কৰি দিম। অফ কৰি মই ঠাণ্ডা হ'বলৈ দিম। তাৰপিছত এইখিনি মই আধা কুটা কৰিম। মই এটা খুন্দনাত মই খুন্দিম। মই মিক্সিত নিদিওঁ, যিহেতু অকণমান মিক্সিত দিলেও এইটো পিচ নাযাব আৰু পিচ গ'লেও হয়তো গোটেইখিনিয়ে পিচি যাব। সেইকাৰণে মই মিক্সিত নিদিওঁ, এইটো খুন্দনাতে মই খুন্দিম। এতিয়া মই এনেদৰে অলপ সময় লৰাম। এয়া মোৰ প্ৰায় হৈয়ে গৈছে। এতিয়া মোৰ এইখিনি হৈ গ'ল। এয়া মই এতিয়া অফ কৰি দিম ল' ফ্লেমত। এয়া মই অফ কৰি দিলোঁ। এয়া মই এতিয়া এয়া আপোনালোকক চপাই দেখুৱাইছোঁ, চাওক কালাৰটো চেঞ্জ হৈ গ'ল। এয়া হৈ গ'ল। এতিয়া মই এইখিনি ঠাণ্ডা হ'বলৈ দিম। এফালে মোৰ গুড়খিনিও উতলি গৈছে। এতিয়া মই এইখিনি গুড়খিনি অলপ সময় মই লৰাম। নহৰুৰ কেঁচা গোন্ধটো মই মানে যাবলৈ দিম। এতিয়া ভালদৰে এনেদৰে উতলিলেহে আৰু লৰাই থাকিলে তলত নালাগিব, আৰু ভালদৰে এনেকৈ পূৰা উতলি গ'লেহে নহৰুৰ কেঁচা গোন্ধটো মানে যাবগৈ। আৰু এয়া লাহে লাহে খুব ধুনীয়া গোন্ধ এটা ওলাই আহিছে গুড়খিনিত নহৰুৰ সৈতে। এতিয়া মই কণ্টিনিউৱাছলি এনেকৈ অলপ সময় লৰাই থাকিম। তাৰপিছত মই এয়া গেছটো এতিয়া মই ল' ফ্লেম কৰি দিছোঁ। এয়া ল' ফ্লেমত দিছোঁ। এয়া লাহে লাহে এতিয়া আকৌ অকণমান সময় হ'বলৈ দিম। আপোনালোকে এনেদৰে বনাই চাব ঘৰত, বহুতেই ভাল লাগে। আৰু ইয়াতে মই আজি শুকান জলকীয়া নিদিওঁ, মই টেঙা মিঠাই বনাম। অকণমান টেঙা টেঙা ভাৱ এটা থাকিব আৰু মিঠা তেনেকুৱাই হ'ব। জলকীয়া নিদিওঁ মই। আপোনালোকে যদি জ্বলা মিঠা টেঙা তেনেকুৱা খাব বিচাৰে, তেনেহ'লে আপোনালোকে ইয়াত শুকান জলকীয়া দুটামান দি দিব পাৰে। আৰু শুকান জলকীয়াকেইটা ইয়াত দিয়াৰ আগত আপোনালোকে শুকান কেৰাহী এখনত গেছটো ল' ফ্লেমত দি আপোনালোকে শুকান জলকীয়াকেইটা অকণমান শুকানে শুকানে ভাজি ল'ব। তেল নিদিব কিন্তু, এনেই শুকানে শুকানে ভাজি ল'ব। জলকীয়াকেইটাৰ অকণমান পুৰা পুৰা নিচিনা কালাৰ উঠিব নহয়, তেতিয়া দিব। তেতিয়া খুব ধুনীয়া এটা ফ্লেভাৰ আহে। সেইকাৰণে ডাইৰেক্ট শুকান জলকীয়াটো নিদিব। ডাইৰেক্ট শুকান জলকীয়াটো দিলে ইয়াত কোনো ফ্লেভাৰ নাহে। আপোনালোকে শুকান জলকীয়াটো দিলে খুব ধুনীয়া ফ্লেভাৰ আহিব। তেনেদৰে অকণ গেছত মানে গৰম কৰি ল'ব। এয়া মই তেতেলীবোৰ এফুট এফুটকৈ এৰুৱাই ল'লোঁ। ইয়াত লাগি থকা বাকলি বা অন্যান্য কিবা তেতেলীৰ আঁহ থাকে, সেইবোৰো আঁতৰাই ল'লোঁ। আৰু বগৰীখিনিও মই ফালি ল'লোঁ। ধুনীয়াকৈ মই খৰাহীত একেবাৰে টুকি লৈছোঁ। তেতেলীখিনি অৱশ্যে মই ধোৱা নাই দেই, তেতেলীখিনি মই টুকি লোৱা বগৰীখিনিৰ ওপৰতহে দি দিছোঁ। এতিয়া মই এয়া ভালদৰে এনেদৰে মই এয়া লৰাই পেলাই মই মিশ্ৰণ কৰি ল'ম ভালদৰে। দেখিছেনে, অলপ সময় মই এনেদৰে লৰাই থাকিম, যাতে বগৰী আৰু তেতেলীৰ একেবাৰে ঘোল মিল খাই যায়। যেনেকৈ মই অলপ সময় নহৰু দি পেলাই মই ঘোল মিলাইছিলোঁ,
তেনেকৈ মই এতিয়া বগৰীখিনিত তেনেকুৱা হ'বৰ কাৰণে মই লৰাই থাকিম। কণ্টিনিউৱাছলি অলপ সময় মই লৰাই থাকিম এনেদৰেই। আপোনালোকেও এনেদৰেই কৰিব। অকণমান ধৈৰ্য ধৰি এনেকৈ যদি আপোনালোকে কৰে তেনেহ'লে বহুত মানে যেনেকুৱা সোৱাদ বিচাৰিব তেনেকুৱা সোৱাদ হিচাপে আপোনালোকে পাব খাবলৈ বস্তুটো। একেবাৰে দোকানত কিনা যেন লাগে। মই ইয়াত নহৰু দিয়াৰ মোৰ মানে ছিক্ৰেট হেৰিটোৱেই হৈছে যেতিয়া মই নহৰু ইয়াত দিলোঁৱে আপোনালোকে দেখিলে, ইয়াৰ পিছত মই পাঁচফোৰণ দিম। এয়া মই অকণমান নিমখ দিছোঁ। নিমখখিনি মানে মিঠাটো বেলেঞ্চ হ'বৰ কাৰণে, মিঠাটো যাতে ফুটি উঠে তেতিয়া ভাল লাগে, বহুত ভাল লাগে। নিমখ দিলে বহুত টেষ্টি হয়। পাঁচফোৰণখিনি এয়া মোৰ ঠাণ্ডা হৈ গ'ল এইটো চাইডে। এয়া মই পাঁচফোৰণখিনি মই ভাজি ৰাখিছিলোঁ। এতিয়া মই এইখিনি খুন্দনা মাৰিৰে মই এইখিনি খুন্দিম, আধা খুন্দা কৰিম। এয়া মই এতিয়া খুন্দনা মাৰিডালেদি আধা খুন্দা কৰিম। মই দেখুৱাম আপোনালোকক মই কেনেকুৱাকৈ খুন্দিছোঁ। আপোনালোকে এয়া চাওক, মোৰ খুন্দা হৈ গ'ল। এতিয়া মই এয়া দেখুৱাইছোঁ চামুচ এখনেৰে, চাওক এয়া আধা খুন্দা আৰু আধা মানে গোটা তেনেকুৱা হৈ আছে। বহুত ধুনীয়া হৈছে এইখিনি, এনেকুৱাই দৰকাৰ। এফালে এইখিনি একেবাৰে মানে ঘুল মিলি গ'ল আৰু তেতেলী আৰু বগৰীৰ লগত পূৰা মিঠাটো সোমাই গৈছে। খুব ধুনীয়া হৈছে। পানীখিনি লাহে লাহে শুকাই আহিছে। মই যিমানখিনি পাঁচফোৰণ লৈছিলোঁ, ভাজিছিলোঁ, সিমানখিনিয়ে মই লৈছোঁ। গোটেইখিনি মই ইয়াতে দি দিছোঁ। মই একেবাৰে আন্দাজ কৰি লৈছোঁ বগৰী তেতেলীখিনি চাই পেলাই। আৰু গুড়ৰ কোৱান্টিটিটো 1 কিলো আছিলে। পাঁচফোৰণ মই সিমানখিনিয়ে দিছোঁ। এতিয়া ইয়াত বহুত ধুনীয়া ফ্লেভাৰ আহিব। একেবাৰে দোকানত কিনাৰ নিচিনা হ'ব। আপোনালোকে বনাই খাই চাব, তাৰপিছত ক'ব। ল'ৰা ছোৱালী আছে যাৰ ঘৰত, সিহঁতেও বহুত ভাল পাব। এয়া দুপৰীয়া সময়ত ল'ৰা ছোৱালীক শুবলৈ দি যেতিয়া আবেলি উঠিব, তেতিয়া ল'ৰা ছোৱালীক অকণমান শুৱাৰ পৰা উঠাৰ পিছত এয়া টেঙা মিঠা অকণ খাবলৈ দিলে খুবেই ভাল পায়। বহুতে আকৌ জ্বলা ভাল পায়, জ্বলা অকণ দিব পাৰে। মই জ্বলা দিয়া নাই ইয়াতে। খুবেই ভাল লাগে। আৰু আলহী অতিথি আহিলেও আপোনালোকে এনেদৰে খুৱাব পাৰিব বনাই। অকণমান টাইম পাছ হয় আলহীৰ। যদি আপোনাৰ কাম থাকে, আলহীৰ লগত কথা পতা মানুহ কোনো নাথাকে ঘৰত, তেনেহ'লে আলহীক এয়া দিলে অকণ খাই খাই টাইম পাছ কৰিব পাৰে আলহীয়ে। খুবেই ভাল পাব। এতিয়া মই এইখিনি ঠাণ্ডা কৰি মই থৈ দিম অলপ সময় ঠাণ্ডা হ'বলৈ। আৰু এটা বৈয়াম মই ভালদৰে ধুই একেবাৰে ৰ'দত শুকুৱাই মানে ভালদৰে ৰ'দাই লৈছোঁ আৰু, যাতে মোৰ বগৰীৰ এইখিনি মিঠা চাটনিখিনি থৈ দিলে মানে বহুত দিনলৈ বেয়া নহয়। এবছৰ ৰাখিলেও বেয়া নহয়। মোৰ আছে তেনেকৈ। মোৰ যোৱা বছৰ বগৰীৰ মই চাটনি এইবছৰ মই শেষ কৰিছোঁ। বহুতেই ভাল হৈ থাকে, একেবাৰে বেয়া নহয়। এতিয়া মোৰ এইখিনি অকণমান মানে হালকা গৰম এটা হৈ আছিলে, মই ভৰাই দিছোঁ আপোনালোকক দেখুৱাবৰ কাৰণে। মোৰ অকণমান কাম আছে বেলেগ, সেইটো কাৰণে মই মানে অকণ লৰালৰি কৰিলোঁ। এতিয়া যদি ভাল লাগিছে ভিডিঅ'টো, আপোনালোকে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰিব নাপাহৰিব। মোৰ বহুত ভাল ভাল ন'টিফিকেশ্যন আহিবলগীয়া আছে। আপোনালোকে ন'টিফিকেশ্যনবোৰ পাই থাকিবলৈ হ'লে মোৰ ভিডিঅ'টো চাই থাকিব আৰু কমেণ্ট কৰি জনাব।